নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অত্যন্ত এটা সুখবৰ। অষ্টম দৰমহা আয়োগত অনুমোদন জনোৱাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে কাৰ্মিক বিভাগৰ ফালৰ পৰা NCJCM-লৈ পৰামৰ্শ বিচাৰি এখন অফিচিয়েল লেটাৰ দিছিল আৰু সেই সম্পৰ্কত 15টা পৰামৰ্শ প্ৰদান কৰিছিল NCJCM-এ। আৰু এইখন NCJCM-ৰ আনুষ্ঠানিকভাৱে কাৰ্মিক বিভাগৰ লগত এখন মিটিং অনুষ্ঠিত হ'ব 10 ফেব্ৰুৱাৰী 2025-ত, য'ত অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হ'ব। গতিকে আশা কৰা হৈছে আগন্তুক বৈঠকত আপোনালোকে নিশ্চয় দেখিছে এইখন শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই অল মেম্বাৰ্ছ অফ দি ষ্টেণ্ডিং কমিটি NCJCM-লৈ তেওঁ এড্ৰেছ কৰিছে। 10 ফেব্ৰুৱাৰী 2025 তাৰিখত কাৰ্মিক বিভাগৰ সৈতে যি মিটিং হ'ব সেই মিটিং সংক্ৰান্তত যাতে সকলো তাত উপস্থিত থাকে। আৰু এই মিটিঙতে আশা কৰা হৈছে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বিশেষতঃ অষ্টম দৰমহা আয়োগ সম্পৰ্কত বহুখিনি আগবাঢ়িব বুলি আশা কৰা হৈছে। সেইকাৰণে অফিচিয়েলি যিখন লেটাৰ NCJCM-লৈ পঠিয়াইছিল আৰু সেই লেটাৰখনৰ আঁত ধৰি সচিব তথা ছেক্ৰেটাৰী শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই তেওঁ সকলো সদস্যক NCJCM-ৰ ষ্টেণ্ডিং কমিটিৰ সকলোকে যাতে সেই বৈঠকত উপস্থিত থাকে, কাৰ্মিক বিভাগৰ লগত হোৱা যিখন বৈঠক তাৰ কাৰণে তেওঁ এই লেটাৰখনত লিখিছে। গতিকে অপেক্ষাৰ অন্তত কাৰ্মিক বিভাগৰ লগত যি বৈঠক হ'ব তাত বহুখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বিশেষতঃ অষ্টম দৰমহা আয়োগৰ কমিটি গঠন, অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ বা অন্যান্য ধৰণৰ যিখিনি পৰামৰ্শ NCJCM-এ প্ৰদান কৰিছিল তাৰ ওপৰতো হয়তো আলোচনা হ'ব। আৰু আশা কৰা হৈছে এই বৈঠক সফল হ'লে পৰৱৰ্তী সময়ত আৰু বহু অগ্ৰগতি লাভ কৰিব। ধন্যবাদ।